প্ৰেগনেন্সি যেতিয়া শেষৰ অৱস্থা পায়হি অৰ্থাৎ থাৰ্ড ট্ৰিমেষ্টাৰত আমি এক্সাইটমেণ্টটো বাঢ়ি যায় আৰু সেই সময়ত কি হয় আমাৰ কিছুমান কুৱেশ্যন মনলৈ আহে যেনে আমি হস্পিটেললৈ যিটো আমি বেগ লৈ যাম সেই বেগটোত কি বস্তু ভৰাই লৈ যাম সেই বেকপেকটো কৰোঁতে আমি কি বস্তু দৰকাৰী কি বস্তু অদৰকাৰী কিছুমান কি হয় আমি বহুত এক্সাইটেড হৈ যাওঁ আৰু সেই এক্সাইটমেণ্টত আমি বহুত দৰকাৰী বস্তু এৰি থৈ যাওঁ আৰু কিছুমান অলাগতিয়াল বস্তু আমি বেগটোত লৈ পেলাই ডাঙৰ এটা বেগ লৈ গুচি যাওঁ আৰু সেইটো কাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ খুব ইণ্টাৰেষ্টিং ভিডিঅ' কাৰণ এই বস্তুটো মানে কি হয় সবেই মনত মানে সেইটো প্ৰশ্ন আহে যে কি লৈ যাম বা কি নিব লাগিব বেবিটোৰ কাৰণে কি জৰুৰী মাকৰ কাৰণে কি জৰুৰী কাৰণ সেই সময়ত কি হয় আমাৰ মাকজনীৰো অৱস্থা বেয়া হৈ থাকে বিছনাত পৰি থাকিবলগীয়া হয় আৰু বেবি নতুনকৈ আহে আমি কোনফালে চাম আৰু সেই সময়ত যদি নতুনকৈ আকৌ বস্তু কিনিবলগীয়া হয় তো সেইখিনি বহুতটা কেঅছ না চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায় গতিকে আমি আগতীয়াকৈ প্ৰিপেয়াৰ কৰি থোৱাটো বহুত ভাল প্ৰতিটো বস্তু যাতে ডক্টৰে বা নাৰ্ছে যেতিয়া বিচাৰিব তেতিয়া আমি উলিয়াই দিব পাৰোঁ বা সেই সময়ত যিকোনো বস্তু এটা আকৌ গৈ পেলাই বাহিৰৰ পৰা কিনিবলগীয়া যাতে নহয় আৰু কিছুমান ডকুমেণ্টছ যিখিনি নিবলগীয়া বস্তু সেই সকলো মই আজি আপোনালোকক মানে ভালকৈ ডিটেইলত ক'ম আৰু যিখিনি ইউজলেছ বস্তু সেইখিনিও কৈ দিম যাতে আপোনালোকে কোনো ধৰণৰ এনেকুৱা ভুল নকৰে কাৰণ মই অলৰেডি তেনেকুৱা এটা ভুল কৰি থৈছোঁ মই বহুত ইম্পৰ্টেণ্ট বস্তু এটা এৰি থৈ গৈছিলোঁ কিন্তু লাকিলি মোৰ ওচৰত মানুহ আছিলে বাৰু কিন্তু সব সময়তে সেইটো সুবিধা নাথাকিবও পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুতবাৰ এনেকুৱা হয় যে আমি নতুনকৈ বেবি অহাৰ এক্সাইটমেণ্টত পাহৰি যাওঁ যে আমাৰ হস্পিটেল যাবৰ সময়ত মাকগৰাকীৰ কাৰণে বহুতকেইটা বস্তু ইম্পৰ্টেণ্ট থাকে আৰু সেইকেইটা বস্তু কেতিয়াবা আমি এক্সাইটমেণ্টত পাহৰি যাওঁ প্ৰথম যিটো ইম্পৰ্টেণ্ট বস্তু হৈছে আৰু বহুতে এইটো বস্তু পাহৰি যায় সেইটো হৈছে হস্পিটেল ফাইলটো আৰু যিখিনি আপোনাৰ হস্পিটেলৰ ৰেকৰ্ড আছে গোটেই বছৰটোত যি দেখালে ডক্টৰক সব বস্তু লৈ যাব আৰু যদি আপোনাৰ কিবা অসুখ আগতীয়াকৈ আছিলে কিবা ডকুমেণ্টছ আছে মেডিকেল ডকুমেণ্টছ সেইখিনিও লৈ যাব কাৰণ কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত দৰকাৰ হৈ যায় আৰু লগতে আপোনাৰ প্ৰেগনেণ্ট মহিলাগৰাকীৰ ID প্ৰুফ এটাও লৈ যাব কাৰণ কেতিয়াবা সেইটো বহুত দৰকাৰী হৈ যায় কিবা ৰিজনত কাপোৰ জেনেৰেলি আমি মেক্সি বা ফ্ৰক বা স্কাৰ্ট এনেকুৱা টাইপৰ যিটো তলফালৰ পৰাও খোলা থাকে আৰু আপোনাৰ ফিডিং কৰাবলৈও সুবিধাজনক হয় আৰু মেক্সি পাৰিলে যিটো আমি এনেকৈ ফলা থাকে ন গতিকে বুকুৱেদি ফালিব পাৰি বা এনেকৈ খুলিব পাৰি অপেন কৰিব পাৰি সেই তেনেকুৱা ল'ব লাগে জিপ লগাতকৈ এনেকৈ বুটাম লগা হ'লেও ভাল মানে যাতে খুলিব পাৰি আৰু সুবিধা হয় আৰু তলটো যাতে মানে মুকলি হয় পেণ্ট চেণ্ট নল'ব মেক্সি ফ্ৰক বা স্কাৰ্ট এনেকুৱা টাইপৰ বস্তুৱে ল'ব সেইকেইটা আপোনাৰ সুবিধা হয় মইতো মেক্সিয়ে লৈছিলোঁ আৰু নতুন হ'ব লাগে ভালকৈ ধুই থোৱা হ'ব লাগে সেইখিনিত হাইজিন মেইনটেইন কৰি থকাটো বহুত ইম্পৰ্টেণ্ট ভালকৈ ধুই মেলি আগতীয়াকৈ চাফ কৰি সেইকেইটা আপোনালোকে বেগত ভৰাই থ'ব তাৰোপৰি কেইটামান পেটিকুট ল'ব নতুনকৈ কাৰণ সেই সময়ত C-section ডেলিভাৰী হওক বা নৰ্মেল ডেলিভাৰী হওক লেতেৰা হোৱাৰ চান্সটো বাঢ়ি থাকে ব্লাড ওলায় গতিকে পেটিকুটবোৰ চাফা হৈ থাকিলে ভাল লাগে আৰু সেইকাৰণে পেটিকুট দুটামান সৰহকৈ ল'ব লাগে 3-4টামান পেটিকুট লৈ ল'ব তাৰোপৰি আপোনালোকে যিখিনি আণ্ডাৰগাৰ্মেণ্টছ থাকে তাত নাৰ্ছিং ব্ৰা ল'ব যিটো আপোনালোকে ফিট কৰিবলৈ সুবিধা হয় এনেকৈ খুলি মানে অপেন কৰিব পাৰি যে আকৌ লগাই ল'ব পাৰি তেনেকুৱা ব্ৰা পাই কিনিবলৈ সেইটো ল'ব তাৰপিছত নতুন পেণ্টি কেইটামান ল'ব গতিকে এইকেইটা বস্তু জৰুৰী বস্তু কাৰণ মানে কি হয় সেই সময়ত আপোনালোকে পুৰণা লেতেৰা বস্তু পিন্ধিব নোৱাৰে নতুন বস্তু পিন্ধিলে আপোনালোকৰ হাইজিন মেইনটেইন কৰিলে ইনফেকশ্যন হোৱাৰ কোনো চান্স নাথাকে আৰু লগতে নতুনকৈ আপোনাৰ যেতিয়া বেবি আহিব সেই সময়ত আপোনাৰো চাফ চিকুণতাটো বহুত ইম্পৰ্টেণ্ট আৰু কিছুমান বস্তু যেনে আপোনালোকে যদি কেনেবাকৈ ঠাণ্ডা দিনত এডমিট হৈছে তেতিয়া চক্স ল'ব চক্স মানে জৰুৰী হয় খুব ঠাণ্ডাও লাগে তাৰপাছত শ্বল এখন লৈ ল'ব সেইকেইটা বস্তু জৰুৰী আপোনালোকে এইকেইটা মন কৰিব এই হাইজিন এছেঞ্চিয়েলখিনিৰ কথাও কৈ দিওঁ লগতে সেইকেইটা হৈছে আপোনালোকে মেটাৰনিটি পেডছ ল'ব কাৰণ এই সময়ত খুব হেভি ফ্ল' হয় আৰু সেইকাৰণে পেডছ দৰকাৰ হয় হস্পিটেলৰ ফালৰ পৰা দিয়ে কেতিয়াবা কিন্তু তথাপিও নিজৰ ওচৰত থাকিলে ভাল আৰু লগতে যিটো টয়লেটৰী বেগ থাকে তাত ধৰক ফেচ ৱাছ টুথব্ৰাছ টুথপেষ্ট এইবিলাক বস্তু লৈ ল'ব সেইখিনিও কাৰণ মুখ চুখবোৰ অকণমান ধুলে বা ব্ৰাছ কৰিলে আপোনাৰ ফ্ৰেছ লাগিব গতিকে এইকেইটা বস্তু নাপাহৰিব একেবাৰে কিছুমান কিনি ল'ব যিকেইযোৰ কটনৰ হয় আৰু কটনৰ কাপোৰকেইযোৰ কিনি পেলাই ধুনীয়াকৈ লাহেকৈ গৰম পানী অকণমানত কুহুমীয়া গৰম পানী অকণমান ধুই পেলাই ৰ'দত মেলি দিব বেছিকৈ একালমান চাৰ্ফ চাবোন দি পেলাই নধুব আৰু এই সময়ত বেবিটোক মানে হস্পিটেলত হ'লেও মানে ৰেগুলাৰলি কাপোৰ চেঞ্জ কৰি থাকিব লাগে যাতে ইনফেকশ্যন নহয় কোনো কাৰণত চাফ চিকুণতা বহুত ইম্পৰ্টেণ্ট এই সময়ছোৱাত খুব গুৰুত্ব দিব এই কথাটোত লগতে কিছুমান গৰম কাপোৰ ল'ব অৰ্থাৎ মোজা টুপি বা ছফ্ট কম্বল বা ৰিভাইভিং ব্লেংকেটটো পায় যিখিনি বেবিৰ কাৰণে স্পেচিফিকেলি থাকে আৰু এটা বহুত ইম্পৰ্টেণ্ট
বস্তু হৈছে সেইটো হৈছে কটনৰ কেইখনমান কাপোৰ বেবী মানে হস্পিটেলৰ পৰা ওলায়ে বিচাৰে কাপোৰ কেইখনমান যিখন চাফ চিকুণ হয় আৰু সেইখন আপোনালোকে নাৰ্ছে বিচাৰিব লগতে দিবলগীয়া হয় আৰু এটা ইম্পৰ্টেণ্ট বস্তু সেইটো আমাৰ মানুহবিলাকে কি হয় প্ৰায় একমাহমানৰ কাৰণে ডাইপাৰ নিপিন্ধায় বেবীবিলাকক কিন্তু আমিও প্ৰথমতে সেই ডাইপাৰটো এৰি থৈ গৈছিলোঁ আমি ভাবিছিলোঁ কি ইমান সৰুতেনো ক'ত ডাইপাৰ পিন্ধায় গতিকে আমি ডাইপাৰ কিনাই নাছিলোঁ কিন্তু নিউবৰ্ণৰ কাৰণে ডাইপাৰ পোৱা যায় যিখিনি মানে ছফ্ট হয় আৰু অপেন হয় মানে এনেকৈ অপেনকৈ হেৰি কৰিব পাৰি সেইকাৰণে ডাইপাৰ নিউবৰ্ণৰ কাৰণে পায় এম বা এছ চাইজৰ এক্সেল চাইজৰ এনেকুৱা ডাঙৰ ডাঙৰ ডাইপাৰবোৰ কিনি নল'ব কি বেবীটো ডাঙৰ হ'ব আগলৈ ইউজ হ'ব এনেকুৱা নহয় একদম সৰু নিউবৰ্ণৰ বেবীৰ কাৰণে ডাইপাৰ পায় সেইখিনি কিনিব আৰু ৱাইপছটো ৱাটাৰ বেছড হ'ব লাগে কিছুমান ৱাইপছ থাকে আপোনালোকে মুখ চুখ মোহাৰিলে বা এনে কিবা মোহাৰিলে অকণমান জ্বলা পোৰা নিচিনা হয় যিটো এলকহল থাকে বুলি কয় সেইটো নল'ব আপোনালোকে ৱাটাৰ বেছড ৱাইপছে ল'ব অকণমান মানে ভালকৈ ৰিচাৰ্চ কৰি ল'ব এই বস্তুকেইটা লওঁতে কাৰণ এইটো বস্তু জৰুৰী বস্তু আৰু লগতে ডাইপাৰ লোচন ক্ৰীম এটাও ল'ব ইয়াৰ উপৰিও আপোনালোকে সৰু অকণমানি বাতি এটা ল'ব চামুচ এখন ল'ব যাতে কেতিয়াবা বেবীটোক গাখীৰ ফিডিং কৰাব দিগদাৰ হ'লে গাখীৰ খুৱাব পাৰি ন বাহিৰৰ পৰা সেইটো খুৱাব পাৰি তাৰ পাছত পানী বটল এটা ল'ব মাকগৰাকীয়ে পানী খুব খাই থাকিব লাগে গতিকে এই বস্তুকেইটা ল'ব মেডিকেল ডকুমেণ্টছৰ পৰা আদি কৰি একেবাৰে ডাইপাৰলৈকে প্ৰতিটো বস্তু ভালকৈ আগতীয়াকৈ বেগটো পেক কৰি থৈ দিব আপোনাৰ বেবী আহিবলগীয়া হৈ আছে গতিকে আপোনালোকৰ এই জাৰ্ণিটো সুখৰ হওক বেবীটো হেল্ডি হওক মাকগৰাকীও সুস্থ হৈ থাকক ভালকৈ থাকক সকলো ভালে কুশলে হৈ যাওক মই তাৰে কামনা কৰিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' মই আকৌ আনি থাকিম ধন্যবাদ